ভগৱন্তৰ লীলা অৱতাৰৰ বৰ্ণনা আহিছে আপোনাৰ দ্বিতীয়ত। ভগৱন্তৰ 6 প্ৰকাৰৰ অৱতাৰ আছে। অংশ অৱতাৰ, ব্ৰহ্মাদি প্ৰজাপতিসকল হৈছে অংশ অৱতাৰ। অংশাংশ অৱতাৰ, ব্ৰহ্মা আদি প্ৰজাপতিসকলৰ সহায়ৰ নিমিত্তে যাক নিয়োগ কৰা যায় তেওঁলোক হৈছে অংশাংশ অৱতাৰ। কলা অৱতাৰ, মৎস্য কুৰ্ম বৰাহ নৃসিংহ হৈছে ভগৱন্তৰ কলা অৱতাৰ। আৱেশ অৱতাৰ, ভগৱান দত্তাত্ৰেয়, কপিল প্ৰভু, ঋষভদেৱ ভগৱন্তৰ আৱেশ অৱতাৰ। পূৰ্ণ অৱতাৰ, যেতিয়া ভগৱন্তৰ চতুৰ্বিহু ৰূপত আহে, নহয়নে? ভৰত, ৰাম, লক্ষ্মণ, শত্ৰুঘ্ন, তেতিয়া তেওঁক কোৱা হয় পূৰ্ণ অৱতাৰ। আৰু পৰিপূৰ্ণতম অৱতাৰ ভগৱান কৃষ্ণ পৰিপূৰ্ণতম অৱতাৰ। ইয়াৰ পাছত 10 লক্ষণ বৰ্ণনা। তৃতীয়ত আৰম্ভ হৈছে প্ৰথম সৰ্গ লক্ষণ, অৰ্থাৎ ঈশ্বৰৰ বৈকৃত সৃষ্টি। ঘৰটো বনাবলৈ যাতে মেটেৰিয়েলখিনিৰ বিষয়ে জানিব লাগিব ন, ভাল ৰদ ব্যৱহাৰ কৰিছে নাই কৰা, ভাল চিমেণ্ট ব্যৱহাৰ কৰিছে নাই কৰা। প্ৰথমতে কি আহিছে? সৃষ্টি বৰ্ণনা। এই জগতখন বনাবলৈ যাওঁতে কেনেধৰণৰ তত্ত্বৰ ক'ত কি কেনেধৰণৰ প্ৰয়োগ হৈছে। আৰম্ভণি আছে প্ৰলয়ৰ প্ৰসংগত। নিত্য প্ৰলয়, খণ্ড প্ৰলয়, মহাপ্ৰলয়। নিত্য প্ৰলয় যিটো সদায় চলি আছে, এই শৰীৰটো আয়ু ক্ষয় হৈ হৈ গৈ আছে, জগতখনৰ আয়ু ক্ষয় হৈ হৈ গৈ আছে, এইটো নিত্য প্ৰলয়, চকুৰে আমি দেখা নাই। এই আপোনাৰ মহাভাৰতৰ প্ৰসংগত যক্ষৰূপী ধৰ্মই মহাৰাজ যুধিষ্ঠিৰক অন্তিমটি প্ৰশ্ন এইটোৱে সুধিছিল যে মহাৰাজ সংসাৰ আটাইতকৈ আশ্চৰ্যকৰ কথা কি? তেতিয়া মহাৰাজ যুধিষ্ঠিৰে কৈছিল যে মানুহে দেখি আছে যে চকুৰ প্ৰচাৰতে মানুহৰ জন্ম হৈ আছে, চকুৰ প্ৰচাৰতে মানুহৰ মৃত্যু হৈ আছে, কিন্তু মাজৰ সময়তে মানুহে নিজকে অমৰ যেন অনুভৱ কৰে, হয়নে নহয়? সিদিনা জন্ম, সিদিনা মৃত্যু হ'ব, কিন্তু মাজৰ সময়ছোৱাই যেন আমাৰ জীৱনলৈ মৃত্যু নাহে, আমি অমৰ, এনেকুৱা এটা অনুভৱ হয়। এইটোৱে সমস্যা। মৃত্যুক দিনটোত বোলে 70 বাৰ মনত পেলাব লাগে, তেতিয়াহ'লে বেলেগকৈ সদাচাৰ নোহোৱাকৈ অন্ততঃ বহুত বেয়া কাম কৰাৰ পৰা মানুহ বাচি থাকে, হয়নে? মই মৰিম, এইটো কাম যদি কৰি থাকোঁতে, এইটো বেয়া কাম কৰোঁতে, এইটো বেয়া ভাবোঁতেই যদি মই মৰিবলৈ হয়, তেতিয়া তাৰ অনুপতিৰ গতি পাম, নহয়নে? সেইকাৰণে বোলে মৰাৰ কথা খুব পাতিব লাগে। আমাৰো ভয় কৰে মানুহে, মৰাৰ কথা পাতিব নাপায়, পাতিব লাগে যিমান পাৰি সিমান, যাতে অন্ততঃ ভয় কৰে, ভগৱানলৈ নহ'লেও অন্ততঃ মৃত্যুটোলৈ, হয়নে? সেইটোও বহুত সতৰ্কতা আনে জীৱনলৈ। আৰু যাই হওক, এতিয়া খণ্ড প্ৰলয়, ব্ৰহ্মাদেৱৰ যেতিয়া বোলে আধা বছৰ হয় তেতিয়াহ'লে খণ্ড প্ৰলয় সৃষ্টি হয়, আৰু 100 বছৰ হ'লে মহাপ্ৰলয়। চিন্তাধাৰা চাওকচোন, মহাপুৰুষ ইমান টেঙৰ, মহাপুৰুষ শংকৰদেৱ, মানুহখিনিক জানে যে সহজে এনেই কিবা এটা দিলে মানুহখিনিয়ে গুৰুত্ব নিদিয়ে, সেইকাৰণে কি কৰিলে, এই মহাপ্ৰলয়ৰ সময়ত এই গোটেই 14খন ব্ৰহ্মাণ্ড যি আছে বোলে, গোটেই 14খন ব্ৰহ্মাণ্ড নষ্ট হৈ যায়। গতিকে এই 14খন ব্ৰহ্মাণ্ডত যিমানবিলাক সিদ্ধি ঋদ্ধি আছে সেইবিলাকৰ কথা গুৰুত্ব এটা নিদিলেই, চিধাই বৈকুণ্ঠ পালেগৈ। বৈকুণ্ঠৰ কথা কিয় ক'লে? যোজনা এটাত সেইকাৰণে লিখিছে বোলে, বৈকুণ্ঠৰ পৰা আহোঁ একেলগে বাটত হেৰাল লগ, সত্যত এটা দাপৰত বিচাৰি কলিত পাইছোঁ লগ। আহোঁতে বোলে বৈকুণ্ঠৰ পৰা একেলগে আহিছিলোঁ, বাটত লগ হেৰাই থাকিল, কৰ্ম সংস্কাৰবিলাক বেলেগ বেলেগ হ'ল, সত্যত এটা দাপৰতো বিচাৰি নাপালোঁ, এতিয়া কলিত ঈশ্বৰৰ ভক্তৰ ৰূপত লগ পাইছোঁ। তাত এটা দৰ্শন আছে, এই শৰীৰটোত থকা প্ৰত্যেক জীৱ আদিতে গোলোক নিবাসী আছিল। গোলোক কোনখন? এই 7খলপীয়া আসনখনৰ ওপৰত যিটো আমহি ঘৰ দেখুওৱা যায়, সেই আমহি ঘৰটোৱে হৈছে গোলোক বৈকুণ্ঠ। বৈকুণ্ঠৰ 7টি খলপ আছে, হয়নে? 7টি স্তর। এইখন ব্ৰহ্মাণ্ড ক'ত আছে? আজি মহাকাশ বিজ্ঞানে ইমান গভীৰ চিন্তা কৰিব পৰা নাই। 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি। কি আমি ক'ত আছোঁ? পৃথিৱীকে ধৰি আমাৰ 9টি সৌৰজগত, এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত লগ লাগি আমাৰ হাতীপতি নামৰ তাৰকা ৰাজ্যখন, এনেকুৱা হাজাৰ হাজাৰ তাৰকা ৰাজ্য লগ লাগি ভূলোকখন। ভূলোকৰ তলত অতল, বিতল, সুতল, তলাতল, ৰসাতল, মহাতল, পাতাল। ভূলোকৰ ঊৰ্ধত ভূলোক, সুৰলোক, মহলোক, জনলোক, তপলোক, সত্যলোক। হাতে হাতে মিলি 14খন ভুৱন সজ্জিত হৈ আছে। মাল্টি ইউনিভাৰ্চৰ কনচেপ্ট এতিয়াহে আহিছে, ভাগৱতে 1000 বছৰ আগৰ পৰা কৈ আছে। তাৰ ওপৰত এটা মায়াৰ আৱৰণ আছে বোলে, সেই মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা। দুৰ্গা নামটো সেইকাৰণে দুৰ্গৰ পৰা আহিছে, মহামায়া নহয় জানো? মহামায়া কিয় কোৱা হয়? কাৰণ এই গোটেই 14খন ভুৱন মায়াৰ অধীন হৈ আছে। মহাপুৰুষ মাধৱদেৱে যে লিখিছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আচৰে ঘুমতি যে, মায়া সজ্জাত সকলো শুই আছে। এনেকুৱা অনন্ত কোটি হিৰণ্য গৰ্ভ বোলে মহাকাশত ব্যপ্ত হৈ আছে, মহাশূন্যত। তাৰ ঊৰ্ধত আছে বৈকুণ্ঠ। যেতিয়া খণ্ড প্ৰলয় হয়, ব্ৰহ্মাদেৱৰ আধা বছৰ বয়সত গোটেই ব্ৰহ্মলোকলৈকে, সত্যলোকৰ তললৈকে যিমানবিলাক লোক আছে সকলো বোলে জলত মগ্ন হৈ যায়। আৰু মহাপ্ৰলয়ৰ সময়ত ব্ৰহ্মলোকলৈকে সকলো নষ্ট হৈ যায়।
সেইবাবে মহাপুৰুষে লিখিছে ব্ৰহ্মাসৰ পুৰন্দৰ জাকিৰি চাকৰ। ইয়াত সকলো বোলে চাকৰ, সত্যলোকত বহি থকা ব্ৰহ্মাৰ পৰা মনুষ্যলৈকে। চাকৰি শব্দটোৰো সন্মানেহে চুইকাৰডালেহে বচাই ৰাখে, নহয় জানো? চাকৰ শব্দটো বেয়া শব্দ নহয়। চাকৰ শব্দটো কি? সেৱক। আমি সকলোতো সেৱা কৰ্মতে আছো ন। সেব্য তত্ত্ব সংসাৰত মাত্ৰ এটাই আছে, একমাত্ৰ ভগৱান, বাকী সকলো সেৱক। সেৱকজনৰ দায়িত্ব মালিকৰ নীতি নিৰ্দেশনা মতে চলাটো, সেইকাৰণে দৰমহাটো দিয়া যায়, নহয়নে? আমাকো যে উশাহ নিশাহৰ দৰমহাটো ঈশ্বৰে দি আছে, তাৰ দায়িত্ব হৈছে কি? ঈশ্বৰ সেৱাৰ সৈতে জড়িত হোৱা। ঈশ্বৰৰ সেৱা মানে কেৱল চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱাটো কথাই মই ক'ব বিচৰা নাই। যাৰ জীৱনত যি যি দায়িত্ব আছে, সেই দায়িত্বখিনি যদি নিষ্ঠাৰে পালন হৈছে, সেয়াও ঈশ্বৰৰ সেৱা। ঈশ্বৰে দিলে কাৰণে কৰিবলৈ পালে, ঈশ্বৰে নিদিয়াহেঁতেন কৰিব পালেহেঁতেন জানো? নাই পোৱা। ধৰ্ম তাতো আছে। অৰ্জুনৰ বাবে যুদ্ধই ধৰ্ম আছিল, সেইবাবে তেওঁ তেনেকেই গতি পালে, যাৰ যি কৰ্ম। এতিয়া এই কথা ক'বলৈ যাওঁতে চাওকচোন, যেতিয়া মহাপ্ৰলয় হয়, মহাপ্ৰলয়ৰ সময়ত বোলে অনন্ত দেৱৰ মুখৰ পৰা অগ্নি প্ৰকট হয়। অগ্নিয়ে কি কৰে? জলত প্ৰৱেশ কৰে, জল আকৌ বায়ুত, বায়ু আকাশত, আকাশ প্ৰকৃতিত, প্ৰকৃতি আকৌ পুনৰ নাৰায়ণ। খেৰৰ দম এটা জ্বলাই দিলে কি হয়? সৰু হৈ নাযায় জানো? মানুহৰ অন্তিম সংস্কাৰো সেইকাৰণে অগ্নিতেই হয়। আৰু সেই জ্বলি যোৱা ছাইখিনিৰ ওপৰত যদি পানী ঢালি দিওঁ, আৰু সংকোচন হৈ আহিব নাই? সেইকাৰণে ক'ত অগ্নি প্ৰৱেশ কৰে? জলত। জল বাষ্পীভূত হৈ বায়ুলৈ যায়, বায়ু যায় আকাশলৈ। আকাশ মানে ওপৰত দেখি থকাখন নহয়, আকাশ মানে হৈছে শূন্য অৱস্থা। ভগৱান ক'ত আছে? ওপৰত নাই, এইখন আকাশত নাই, এইটো ভুল দিশ। ভগৱান পূব দিশত আছে। সেইবাবে আমি এইটো সাধাৰণ স্তৰতহে কওঁ যে পূব দিশত সূৰ্য উদয় হয় কাৰণে আমি ভগৱানৰ উপাসনা কৰোঁ, হয়। লগতে আৰু এটা দৰ্শন আছে যে মহাকাশত পূব দিশটো হৈছে ঊৰ্ধ্ব দিশ। কেনেকৈ? পৃথিৱীৰ চাৰিওকাষে সূৰ্যৰ চাৰিওকাষে পৃথিৱীখন ঘূৰি থাকে বুলি আমি জানো। পৃথিৱীৰ উত্তৰ মেৰুতো মানুহ নাই, দক্ষিণ মেৰুতো মানুহ নাই, মানুহ এই ছাইডখিনিতহে আছে। এই মানুহখিনি যেতিয়া ওপৰ বুলি দেখুৱাইছে, এইটো কি হ'ল? সূৰ্যৰ দিশটোহে আকাশখন, এইটো ওপৰ দিশ নহয় ন। ঊৰ্ধ্ব দিশটো কি? পূব দিশটো। সেইবাবে আমি পূব দিশত উপাসনা কৰোঁ, নহয়নে? ভগৱন্ত ক'ত আছে? ঊৰ্ধ্বত আছে। আৰু এই আকাশ পুনৰ প্ৰৱেশ কৰে প্ৰকৃতিত, প্ৰকৃতিক পুনৰ নাৰায়ণে গ্ৰহণ কৰে। তেতিয়া যোগ নিদ্ৰাত বোলে ভগৱন্ত একমাত্ৰ বৰ্তি থাকে, স্থল বায়ু আকাশ একো নাথাকে। মাতৃগৰ্ভতো ঠিক একেই অৱস্থা। যেতিয়ালৈকে ভ্ৰূণ বিকাশ নাপায়, তেতিয়ালৈকে পুৰুষৰ বীৰ্যৰ স্থিৰজ সেই 5 দিনলৈকে জলৰ বুদবুদনিৰ নিচিনা এটা অব্যক্ত অৱস্থা প্ৰাপ্ত হৈ থাকে। তাৰপিছত সংকল্প ল'লেহে তাত সৃষ্টি বিকাশ পায়, নহয়নে? আৰু সেই সৃষ্টি বিকাশ হ'বলৈ যাওঁতে কিন্তু ক্ৰমত হৈছে। নাৰায়ণে যেতিয়া পোনপ্ৰথম সংকল্প কৰি প্ৰকৃতিক প্ৰকট কৰিছে, প্ৰকৃতিৰ পৰা এই অলপ আগত যি প্ৰসংগ ওলাইছিল যে সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা, ৰজুগুণৰ পৰা এই একাদশ ইন্দ্ৰিয়, তমোগুণৰ পৰা পঞ্চ তন্মাত্ৰ আৰু পঞ্চ মহাভূত, নহয়নে? এইসমূহ প্ৰকট হয়। আৰু তাৰ আধাৰতে ভৌতিক শৰীৰ, ভৌতিক জগতখন নিৰ্মাণ হয়। কিন্তু এই ভৌতিক জগতখন অস্থায়ী। ব্ৰহ্মাদেৱৰ যেতিয়া পূৰ্ণ 100 বছৰ হৈ যায়, তেতিয়া ভৌতিক জগতখন নষ্ট হৈ যায়। সত্যত এটা দাপৰ কলি, 4 যুগ, নহয়নে? সত্যৰ বয়স 17,28,000, বা তেতা 12,96,000, 8,64,000 দাপৰ, 4,32,000 কলি, 4টা যুগ লগ লাগি এটা দিব্য যুগ। এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ। 14টা মন্বন্তৰ আছে, 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে। 432 কোটি বছৰে ব্ৰহ্মাদেৱৰ 12 ঘণ্টা। সেই 12 ঘণ্টাত 14জন মনুৰ শাসনকাল পাৰ হৈ যায়। এতিয়া আমি বৈৱস্বত মনুৰ শাসনকালত আছোঁ। ভগৱান কৃষ্ণ প্ৰতিটো দাপৰত নাহে নহয়। 71টা দিব্য যুগৰ মাত্ৰ 28 সংখ্যক দাপৰ যুগত। আৰু এতিয়া আপুনি ময়ো 28 সংখ্যক কলিযুগ। ইয়াৰ আগতে আৰু 27টা কলিযুগ পাৰ হৈ গ'ল। ইয়াৰ পাছতো আৰু কলিযুগ পাৰ হ'ল, নহয়নে? সময় গণনাটো ইমান দীঘল। 432 কোটি বছৰে যদি ব্ৰহ্মাৰ আধা দিন হয়, তেতিয়া এটা দিনত 864 কোটি বছৰ। 864 কোটি বছৰে ব্ৰহ্মাদেৱৰ মাত্ৰ এটা দিন। এইবিলাক কল্পনা কৰাৰ কথা। 864 কোটি বছৰ ব্ৰহ্মাৰ জানো এদিন হোৱা সম্ভৱ? মহাকাশ বিজ্ঞানেও এই কথাটো প্ৰমাণ কৰিছে ন। যিমানে মহাকাশত ঊৰ্ধ্বলৈ গৈ থকা সময়ৰ গতিটো বেলেগ বেলেগ, সময় আপেক্ষিক। ভাৰতৰ সময় চীনৰ লগত নিমিলে। গতিকে মহাকাশত যিমানে ঊৰ্ধ্বলৈ গৈ থকা সময়ৰ গতি যদি কমি যায়, আমি আছোঁ ভূলোকতহে। ব্ৰহ্মাদেৱ কিমানত আছে? ভূলোক, সুৰলোক, মহলোক, জনলোক, তপলোক, সত্যলোক। সত্যলোকত আছে।
সেইবাবে দশমত এটি প্ৰসংগ আহে, যেতিয়া ৰেৱতীৰ বিবাহৰ উদ্দেশ্য লৈ পেলাই ৰেৱতীৰ পিতৃয়ে ব্ৰহ্মলোকলৈ গৈছিল, খন্তেক সময় ব্ৰহ্মলোকত অপেক্ষাহে কৰিছিল। এইফালে বোলে পৃথিৱীত সহস্ৰ যুগ পাৰ হৈ গুচি গ'ল, কাৰণ সময়ৰ গতিটো একেই নহয় যে। সময় আপেক্ষিক, এইটো আইনষ্টাইনে 19ৰ দশকতহে কৈছিল। ভাগৱততো 1000 বছৰ আগৰ পৰা সেইটো ধাৰণা আছে, হয়নে? এতিয়া সেই 864 কোটি বছৰ এটা কল্প, তেনেকুৱা 100 কল্পৰে হৈছে এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ুস। কিন্তু ইমান দীঘলীয়া সময়তো যদি ব্ৰহ্মাদেৱেও যদি ঈশ্বৰ ভক্তি পৰায়ণ নহয়, সাধাৰণ মনুষ্য কি বোলে, ব্ৰহ্মাৰো মুকুতি নাই নভৈলে ভকতি, সামান্যৰ কিবা কথা কহিবো নৃপতি। যে সেই ব্ৰহ্মাই 100 কল্পতো যদি ঈশ্বৰ ভক্তি কৰিব নোৱাৰে, মুক্তি পোৱা সম্ভৱ, আমি কেনেকৈ পাম? এতিয়া এই জীৱটোক ঈশ্বৰক যে পাহৰি আহিলে, তাক মনত পেলাই দিবলৈ কি কৰিলে, এই 14খন ব্ৰহ্মাণ্ড যেতিয়া নষ্ট হৈ যায়, তেতিয়াও বৈকুণ্ঠ বৰ্তি থাকে। বৈকুণ্ঠৰ কেতিয়াও সৃষ্টি নাই, বৈকুণ্ঠৰ কেতিয়াও নষ্ট নাই। সেই বৈকুণ্ঠৰ 7টি ভাগ আছে নহয়, তাৰ আৰ্হিতেই সিংহাসন ভাগ দিলে। চাবলৈ গ'লে 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি হয়নে নহয়? আজিলৈকে কোনোবা সংস্কৃতিত কৰিব পৰা গৈছেনে ইমান ডাঙৰ কল্পনা? কল্পনা বুলি যদিও লওঁ, কিয় দিলে? যাতে দেখাৰ লগে লগে জীৱৰ নিজৰ ঘৰখনৰ কথা মনত পৰে। ঈশ্বৰৰ ওচৰৰ পৰা আহিছিল ন, ফিৰিঙতিটো উৎপত্তি ক'ৰ পৰা হয়? জুইকুৰাৰ পৰা। কিন্তু ফিৰিঙতিটো জুইকুৰাৰ পৰা আঁতৰি গুচি আহে, খুচৰি দিলে, হয়নে? ঠিক তেনে পৰমাত্মাৰ পৰা যে জীৱাত্মা ওলাই আহিল, আঁতৰি আহিল, কিয়? কিহে খুচৰি দিলে? বাসনাই, ভোগৰ বাসনাই। সেইকাৰণে কৰ্মবিলাক বেলেগ বেলেগ, এতিয়াও বুজি পোৱা নাই, হয়নে? আৰু অসামৰ্থ্যৱান আমি হৈ আছো, কাৰণ সংসাৰৰ প্ৰকৃতিটোৱে সেইটোৱা। তাৰ মাজতো আকৌ এনেকুৱাও আছে নহয়, বোলে অসুৰ স্বভাৱ ধৰি কতু পাপী নৰ, মোক ভজিবা কিঞ্চিতে কোনাই মন, মোৰ কথা শ্ৰৱণে কিঞ্চিতো শ্ৰদ্ধা নাই, আনে কহিলেও তাৰ কৰ্ণ ফাটি যায়। অসুৰত্ব এইখিনিতে প্ৰকাশ পায়, হয়নে? যেতিয়া ঈশ্বৰৰ কথা শুনিলে কাণখন ইচাত বিচাত লাগে, তেতিয়াই জানিব ভিতৰত মোৰ অসুৰত্ব আছে। অসুৰ বুলি বেলেগ এটা নাই নহয়। ভাল কথা শুনিলে তেতিয়া মনটো সতৰ্ক হ'ব লাগে, হয়নে? সেইবাবে অন্তৰ শুদ্ধিৰ বাবেতো শাস্ত্ৰক দিয়া হৈছিল। অন্তৰত পবিত্ৰতা প্ৰকৃততে কি আছে সেইটো চাবলৈ হ'লে আটাইতকৈ উত্তম সময় কোনখিনি? ঘৰত যেতিয়া অকণমান নীৰৱে থকা যায়, সেইখিনি সময়ত মনলৈ কেনেকুৱা চিন্তা আহে, তেতিয়াই ভিতৰত কি প্ৰকৃতি আছে আচলটো ওলাই আহে। যদি অকলে বহুতে মনলৈ বেয়া চিন্তা আহিছে, তেতিয়াহ'লে জানিব লাগে ভিতৰত অকণ মেৰামতি কৰাৰ প্ৰয়োজনীয়তা আছে। যদি ভাল চিন্তা আহিছে, ঠিকেই, গাড়ীখন ঠিকে ঠিকেই গৈ আছে। যদি সঠিক গাড়ীখনত উঠা যায়, তেতিয়াহ'লে লক্ষ্যটো নাজানিলেও আপুনি মই সঠিক জেগাতেই নামিমগৈ, হয়নে? কিন্তু সঠিক ঠিকনাটো জনাৰ পাছতো সঠিক গাড়ীখনত যদি উঠা নাযায়, তেতিয়াহ'লে ভুল জেগাতহে নামিবলৈ পাম। সেইকাৰণে গাড়ীখনত, সঠিক গাড়ীখনত উঠিব লাগে। সঠিক গাড়ীখন কি? ভক্তি। ৰাস্তা একেটাই, ঢেৰ খলা বমা আছে। অভক্তজন গ'লে দুখ অকণমান পালে তাতে গুৰ মাৰিব, উভত মাত দুটামান মাতিব। ভক্তজন গ'লে আপোনাৰ উজুতিটো খাই পেলাই কৃষ্ণ বুলিহে ক'ব। পাৰ্থক্য সেইখিনিতেই। ৰিক্সাখনত গ'লে বেছিকৈ থেকেচা খাওঁ, আৰামী গাড়ী এখনত গ'লে থেকেচা কেইটা নাখাওঁ নহয়। ভক্তি হৈছে সেই আৰামী গাড়ীখন, জীৱনত পোৱা থেকেচাবিলাক ক্ষেত্ৰত ব্যক্তিজনক সহনশীল কৰি তোলে, হয়নে? এতিয়া এই প্ৰসংগত যেতিয়া চাওকচোন 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এই সিংহাসনৰ পদভাগ আমাক দিলেহি, তেতিয়া তাক দৰ্শন কৰি প্ৰত্যেক জীৱই পুৱা গধূলা অন্ততঃ এইটো চিন্তা কৰিব লাগে যে শৰীৰটোত থকা সময়ছোৱাখনটো থাকিবই লাগিব। অন্তিম সময়ত যাতে সেই শৰীৰক চিন্তা কৰি আমি অন্ততঃ নিজৰ জীৱনটো ধন্য কৰিব পাৰোঁ। কাৰণ ঈশ্বৰে আমাক বহুত দিছে। আটাইতকৈ ডাঙৰ উপহাৰ হৈছে এই শৰীৰটো। ফুটা নামেতো নৈ পাৰ হ'ব নোৱাৰি। শেষত বৰ বেছি দীঘলীয়া নকৰোঁ, সময়ো কৈছেগৈ। সৰু কথা প্ৰসংগ এটাই মই সামৰণি মাৰিম। এজন কি হৈছিল, এজন বহুত ঈশ্বৰৰ বিশ্বাসী, এইবিলাক আচলতে কথা বুজাবলৈ কোৱা কিছুমান কাহিনীহে। ঈশ্বৰত এজন বহুত বিশ্বাসী ভক্ত আছিল। 24 ঘণ্টা অকল ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিয়ে পাৰ কৰে। কিন্তু কি হ'ল, কিবা দৈৱ পাকত পঢ়ি শৰীৰত বহুত দুৰাৰোগ্য বেমাৰ এটাই দেখা দিলে। তাৰ পাছত মানুহে আৰু পটককৈ নিগেটিভকৈহে ভাবে। মানুহে ক'বলৈ ধৰিলে, হেই আইছা ভকতি কৰি কি হ'লগৈ, গোটেই 24 ঘণ্টা ঈশ্বৰৰ নামেই লৈ থাকে,
ঈশ্বৰৰ নাম লোৱাজনেও সেইটো বেমাৰ হোৱা নাই, ঈশ্বৰৰ নাম নোলোৱাজনক এইটো এই দুৰাৰোগ্য বেমাৰটোৱে পালে। তাৰপিছত ধৰি লওক তেওঁ অপাৰেশ্যন কৰিব লগা হ'ল। অপাৰেশ্যন কৰাৰ পাছত তেওঁ সামৰ্থ্যতাও আছিল, ভালে কুশলে, নহয়নে? ৰিলিজ দিয়াৰ সময়ত আৰু ধৰি লওক ডক্টৰে বিলখন লৈ আহিছে, আৰু বিলখন লৈ অহাৰ পিছত দেখিছে, বিলখন চোৱাৰ পাছত বিলখন যেতিয়া দেখিছে, তাত যিটো পঢ়ি চোৱাৰ পাছত সংখ্যাটো দেখিলে ন, সংখ্যাটো দেখাৰ পাছতে মানে তেওঁ খুব কান্দিছে। এই এদিন হস্পিটেলৰ ডাক্তৰজনক দেখুৱাবলৈ গ'লেই কেইটকা খৰচ হয়, ইমান জটিল অপাৰেশ্যন এটা কৰিছে, সংখ্যাটো কোৱা নাই আৰু 3 দিন থাকিলে ICUত ভৰ্তি হৈ কিমান খৰচ হ'ব। তাৰপৰা ডাক্তৰজনেও ভাবিছে চাগে বেচেৰা অপাৰেশ্যন কৰিলে ইমান টকা পইচা নাই চাগে, সেইকাৰণে আপোনাৰ ধৰি লওক বিলখন দেখি মনত দুখ কৰিছে। তেতিয়া কৈছে বোলে দেউতাকৰ বয়সীয়াৰ কাৰণে কৈছে বোলে, দেউতা আপুনি চিন্তা নকৰিব, আপুনি এতিয়া সম্পূৰ্ণ আৰোগ্য হৈ গ'ল, মই অলপ বিলখন আপোনাক কমকৈ বনাই দিম, আপুনি চিন্তা নকৰিব, কিন্তু খৰচ দৰৱ পাতি ইত্যাদি খৰচ পাতিটো দিবই লাগিব। গতিকে তেতিয়া ডক্তৰজনলৈ চাই কৈছে, বোপাই মই বিলখন চাই পেলাই কনা নাই, বিলখনত থকা যিটো সংখ্যা লিখা আছে ইয়াতকৈ মই বেছিহে দিব পাৰিম। ঈশ্বৰে ইমানখিনি মোক যোগাৰ কৰি দিছে, কিন্তু মই কান্দিছোঁ এই কাৰণে, মই আজি 3 দিন হস্পিটেলত থাকিলোঁ, তোমাৰ লগত যিমানবিলাক সহকৰ্মী আছে 4-5 জন মোক চোৱা চিতা কৰিলে, চোৱা চিতা কৰাৰ বাবদ মই মাত্ৰ তোমাক 3,00,000 টকা দিব লগা হৈছে। মই এইটো কথা ভাবিহে বেয়া লাগিছে যে জন্মৰ পৰা সেই প্ৰসৱ বেদনা সহি গৰ্ভক্লেশ ভুঞ্জি জন্ম হোৱাৰ পাছতো আজিলৈকে মই এই শৰীৰটোত সোমাই আছোঁ, এই শৰীৰটোত মই আৰামছে ভোগ কৰি থাকিবলৈ পাইছোঁ, কিন্তু ঈশ্বৰে তাৰ বাবদ মোৰ পৰা ফুটা কৰি এটাও লোৱা নাই। 3 দিন থাকিলে কাৰণে মোৰ 3,00,000 টকা গ'ল, জন্মৰ আগমুহূৰ্তৰ পৰা এতিয়ালৈকে ঈশ্বৰে মোক ৰাখি আছে, এটকাওতো লোৱা নাই। গতিকে তেওঁ মোক কিমান ভাল পায় ভাবেৰে চাব লাগে, হয়নে নহয়? ঈশ্বৰৰ আটাইতকৈ ডাঙৰ উপহাৰ হৈছে এই শৰীৰটো, এইটো গুচি গ'লে একোৱে আমাক তৰাব নোৱাৰে। গতিকে সেই চিন্তাধাৰাখিনিৰ বাবেই আচলতে ভক্তি দিয়া হৈছিল, যাতে ঈশ্বৰৰ ওচৰত আমি কৃতজ্ঞ হওঁ। আৰু সেই কৃতজ্ঞতাৰ ধাৰাটো মহাপুৰুষে কি কৰিছিল, প্ৰতিটো বস্তুৰ সৈতে জড়িত কৰিছিল। কাৰণ আজিৰ পৰা 500 বছৰ আগতে প্ৰায় আমাৰ অসমৰ মানুহ প্ৰায় কৃষি প্ৰধান আছিল, নহয়নে? খেতিয়কজনে ৰাতিপুৱা ধৈৰ্য নাথাকে, গা পা ধুই গোঁসাই ঘৰলৈ সোমাই তাৰপৰা পথাৰলৈ যাব, তেতিয়া তেওঁ ভক্তিক ত্যাগ কৰিব নি বা ভক্তিক এৰাই চলিব নি? নহয়, সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে, সমস্ত শাস্ত্ৰৰ তাৎপৰ্যহি মানে বোলে সকলো অৱস্থাতে ভক্তি কৰিবলৈ। খেতিয়কজনে কেনেকৈ কৰিব? সেইকাৰণে পথাৰত গুচটো লওঁতে আইসকলে কি বুলি লয় বাৰু? গুৰুক দিম, ভকতক দিম, ইতৰ প্ৰাণীসকলকো দিম, বাকী যি থাকে গৃহস্থৰ ঘৰলৈ দিম, কয়নে নকয়? নিজৰ পেটটোৰ কাৰণেতো খেতিটো কৰা নাই, তাতো ভক্তি সোমোৱাই দিলে। অৰ্থাৎ আমাৰ ভক্তি নামঘৰত আৰম্ভই নহয়, নামঘৰ আমাৰ উপাসনাৰ স্থলী, আমাৰ ভক্তি সেই পথাৰৰ পৰা আৰম্ভ হৈছে, হয়নে নহয়? পথাৰত প্ৰথম গুচটো লোৱাৰ পৰা, তাৰ পৰা আহি চাউল আহিলে চাউল চৰুত দিয়ালৈকে, বাহিৰৰ মন্দিৰবিলাকত আপোনাৰ ভাত বনাই পেলাই ভোগ বনাই অৰ্পণ কৰে। আমাৰ নকৰে, কিয় নকৰে জানেনে? আমাৰ এটা স্বভাৱ আছে, আমি বনাই থাকোঁতে নিমখ হৈছে নে মিঠা হৈছে নে টেষ্ট কৰি চাওঁ, টেষ্ট কৰি যেতিয়া চোৱা যায় তেতিয়াহ'লে কি হৈ যায়? উচিষ্টটো ঈশ্বৰক অৰ্পণ নহয়, সেইকাৰণে বোলে দিওঁতেই অৰ্পণ কৰি দিয়া। আৰু কেতিয়াবা এনেকুৱাও হ'ব পাৰে, ভোকত আছোঁ, নহয়নে? এফালে ধুনীয়া বস্তু বনাইছে, ঈশ্বৰক অৰ্পণ কৰিবলৈ ধৈৰ্য নাই, পটাপট খায়ো ঈশ্বৰক চিন্তা কৰিবলৈকে পাহৰি থাকিল, সেইকাৰণে বোলে চৰুত দিওঁতেই দি দিয়া, সেইবাবে চৰুটোৰ নিৰ্ণয় আছে।